নিজৰ দেশৰ পৰা মানুহ বিদেশত যায় অলপ টকা ইনকাম কৰাৰ কাৰণে। চাওক আমাৰ ইণ্ডিয়াত বৰ্তমান যিমান আমি ইনকাম কৰি আছোঁ নহয়, ইমানকৈ মানে ডাবল হয় আউট অফ কাণ্ট্ৰিত, মানে চৌদি আৰব বা কুৱেইটত গৈ মানুহে টকা ইনকাম কৰিব যায়। আৰু তাত গৈ আপুনি যদি পাপ কৰিব বিচাৰিছে না, তেনেহ'লেতো এই চাওকচোন, এই মই যে ভিডিঅ'টো লগাই ৰাখিছোঁ, এইটো কিয় লগাই ৰাখিছোঁ আপোনালোকে কওকচোন। আপোনালোকে শুনিছে চাগে যে চৌদি আৰবত 20জন মানুহক একেলগত কাটল কৰা হ'ব। আৰু কাটল কিয় কৰা হ'ব? এইবিলাক মানুহে তাত গৈ কিডনেপিং কৰিছে, আপোনাৰ চিন্তাই কৰিছে, মানে সকলো ধৰণৰ পাপ কাম কৰিছে। আৰু ইয়াত গৈ যদি চুৰিও কৰে, তেনেহ'লে আপোনাৰ আঙুলি নহ'লে হাতটো কাটিয়ে দিয়া হয়। এইটো হৈছে চৌদি আৰবৰ নিয়ম। এইটো হৈছে আজি চৌদি আৰবৰ এটা কাহানী। আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, কেতিয়াবা এনেকুৱা হয় এজন মানুহে দুখ কৰা নাই, এই মানুহজন দুখী হৈ যায়, এই মানুহজনৰ কাৰণে দুখ লাগে যে বিনা দুখত মানুহজন মৰিছে। কিন্তু দুখ কৰি পিনি নিশ্চয় আপুনি চাই যে না আপোনাৰ কাৰণে দুখ লাগিব, তেনেহ'লে দুখ নালাগিব। তাৰপিছতো আজিৰ এই ভিডিঅ'টো বহুত দুখ লগা ভিডিঅ' হয় নহয়। 20জনক একেলগত কাটল কৰিছে। এতিয়া 20জনৰ কি ফেমিলি নাই? এই কেৱল ফেমিলিৰ কাৰণে দুখ লাগিছে, বাকী আপোনালোকৰ কাৰণে দুখ লগা নাই, গম পাইছে? কাৰণ আপোনালোকে ইমান জঘন্য কাম কৰিছে, আপোনালোকৰ শাস্তিটো হৈছে মোটামুটি। বাকী ওপৰৱালাই জানে। আপোনালোকৰ কাৰণে সদায় মই দোৱা কৰিম যাতে আপোনালোকক জান্নাত আল্লাহে দিয়ে।